আজি ওদালগুৰি ভাৰতীয় জনতা পাৰ্টি হৰিহিঙা মণ্ডল সমিতিৰ উদ্যোগত জিলা কাৰ্যালয় বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ জিলাৰ সভাপতি সুনীল বসুমতাৰী, উপসভাপতি বিকন চন্দ্ৰ ডেকা, উপসভানেত্ৰী ৰেখা বৰা, জিলাৰ সম্পাদিকা বাবলি কলিতা, জিলাৰ সম্পাদক অজয় কুমাৰ হাজৰিকা, হৰিহিঙা মণ্ডল সমিতিৰ সভাপতি জিতেন ৰাভা, লগতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়েছ, লগতে বিজেপিৰ দলৰ কৰ্মীবৃন্দসকল উপস্থিত থাকে। ওদালগুৰিৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। অতি আনন্দ পাইছোঁ, বিজেপি দলতে মই যোগদান হ'বলৈ পাইছোঁ। কাৰণ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তেওঁলোকৰ কাম কাজ নীতি আদৰ্শ মই দেখি আছোঁ। দেশখন উন্নতিৰ কাৰণে পঞ্চায়ত এৰিয়া বা সকলো জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কাজ কৰিছে। সেইকাৰণে মই আজি বিজেপিলৈ যোগদান কৰিছোঁ। মই সেইটো নকওঁ, কাৰণ আজি মই নতুনকৈ জইন হৈছোঁ। কাৰণ বেলেগ পাৰ্টিৰ বিপৰীত ক'লে এইটো ৰাইজ সৰ্বসাধাৰণে মোক বেয়া পাব, সেইটো কাৰণে মই আজি সেইটো কমেণ্ট নিদিওঁ। মই জইনিং হৈ বহুত আনন্দ পাইছোঁ। আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে আমাৰ দলত যোগদান কৰিছে হৰিচিঙীয়া পাৰিষদীয় সমষ্টিৰ পৰা। আৰু যোৱাবাৰ বিটিয়া নিৰ্বাচনত আমি অলপ ভোটৰ ব্যৱধানত আমি হৰিচিঙীয়া সমষ্টি আমি হেৰুৱাব লগা হৈছিলে। এতিয়া আমাৰ কাৰ্যকৰ্তাসকলে এতিয়াৰ পৰাই ফিল্ডত নামি গৈছে, বুথত নামি গৈছে, গাঁৱে গাঁৱে সোমাই গৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহে এতিয়া আমাৰ দলত যোগদান কৰিছে। গতিকে আমি নিশ্চিত হৈছোঁ অহা বিটিয়া নিৰ্বাচনত আমি হৰিচিঙীয়া পাৰিষদীয় সমষ্টিটো আমি দখল কৰিম, এইটো 100% নিশ্চিত হৈ গৈছে। ফাইনেল নহয়, কেইটা সমষ্টিত খেলিম গোটেই BTC। যদিও ওদালগুৰি জিলাত আমি 10টাৰ ভিতৰত 10টা সমষ্টিতে আমি খেলিম আৰু আজিৰ তাৰিখতো যদি আমি নিৰ্বাচন খেলোঁ 10টাৰ ভিতৰত আমি 8টা সমষ্টি জিকিম। তাৰ বাবে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে আৰু 4 মাহ সময় আছে। এই 4 মাহত আমি দিনে ৰাতি আমি কাম কৰি আছোঁ। আমি আমাৰ সংগঠনৰ যিটো ভেটি, এই ভেটিটো আমি মজবুত কৰি আছোঁ। কিন্তু আমি আশা ৰাখিছোঁ 10টাৰ ভিতৰত যাতে আমি 10টা জিকিব পাৰোঁ, সেইটো হৈছে আমাৰ লক্ষ্য আৰু সেইটো হৈছে আমাৰ টাৰ্গেট। ইয়াতে আমাৰ আজি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয় হৰিচিঙা মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। তাতে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা অগ্ৰণী নেতা প্ৰমুখ্যে আৰু যিখিনি ৰাজনৈতিক দল আছে, বিশেষ কৰি BPFৰ আৰু কিছুসংখ্যক UPPLৰো আছে। আৰু তেখেতসকলে আজি এই যোগদান কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস পোষণ কৰি আগবাঢ়ি আহিছে। আমি তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ। আহি থকা BTCৰ নিৰ্বাচনত যাতে তেখেতসকলে দায়িত্ব সহকাৰে নিষ্ঠা সহকাৰে কাম কৰি যায়, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু BTCৰ এই যি পৰিষদীয় নিৰ্বাচন অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া গৈ আছে, ভাৰতীয় জনতা পাৰ্টিয়ে পূৰ্ণ শক্তিৰে সাংগঠনিক কাৰ্যক্ৰম অব্যাহত ৰাখি আগবাঢ়ি যাব আৰু আমি নিশ্চিতভাৱে অহাবাৰ ফলাফল আমি খুব সুন্দৰভাৱে আমি ফলাফল আমি পাম বুলি আশা প্ৰকাশ কৰিছোঁ। ডিষ্ট্ৰিক্টত 10টা আমাৰ ইতিমধ্যে নীতি নিৰ্ধাৰণ কমিটি গঠন হৈছে। প্ৰায় 17জনীয়া এখনি BTCৰ নিৰ্বাচন সম্পৰ্কত এখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে জিলাখনৰ 5জন সভাপতি আছে, জিলা সভাপতি আছে আৰু আমাৰ বিভিন্নজন আছে তেনেকুৱা উচ্চ জ্যেষ্ঠ নেতৃবৰ্গ। এইসকলৰ তেখেতৰ নিশ্চয় আলোচনা বিলোচনা চলি আছে। এই নীতি নিৰ্ধাৰণ সমিতিয়ে যি সিদ্ধান্তই গ্ৰহণ কৰে আমি পাতি সেইধৰণে আমি আগবাঢ়িম। আমি প্ৰস্তুত। ধন্যবাদ। এতিয়া আমি সকলোৱে জানো যে আমাৰ ইলেকশ্যন ছেপ্টেম্বৰত হ'ব আৰু সেই হিচাপত আমাৰ ক'বলৈ গ'লে মাত্ৰ 3 মাহ সময় আছে। কিন্তু আমি ওদালগুৰি জিলা সংগঠনত যি কাম কাজ আমি বহুত আগৰ পৰা চলাই আহিছোঁ, খুব আমি মজবুত কৰিবৰ কাৰণে চেষ্টা কৰি আহি আছিলোঁ।
এতিয়া জইনিং প্ৰগ্ৰামটো খুব সকলো মণ্ডলতে চলি আছে খুব ডাঙৰ ডাঙৰ জইনিং হৈছে মোদেবাৰী হওক বা 10টা সমষ্টি আছে 10টা সমষ্টিতো সকলো সমষ্টিত আমাৰ জইনিং প্ৰগ্ৰামটো চলি আছে আজিও ইয়াত হৰিচিঙা মণ্ডলৰ পৰা ইয়াত জইনিঙৰ কাৰণে আমাৰ জিলা অফিচতে জইনিং প্ৰগ্ৰামটো হৈছে আৰু আজিৰ যি জইনিং প্ৰগ্ৰাম এইটো এটা বিশিষ্ট এটা আছে যে ইয়াত আমাৰ মাইনৰিটি বুলি ক'লে আমি মুছলিম আৰু বড়ো খ্ৰীষ্টিয়ান আজিৰ এই যি জইনিং প্ৰগ্ৰাম ইয়াত মেক্সিমাম আমাৰ বড়ো খ্ৰীষ্টিয়ান আৰু মুছলিম মাইনৰিটি এই দুটা কমিউনিটি ইয়াত আজি জইনিং কৰিছে সেইকাৰণে আমি খুব ভাল পাইছোঁ লাহে লাহে এতিয়া মাইনৰিটি যিসকল আছে তেওঁলোকে বুজি পাইছে যে কৰিব পাৰা দিব পাৰা উন্নতি কৰিব পাৰা এইটো অকল বিজেপিয়ে হয় সেইকাৰণে আমি ভাবিছোঁ যে এটা লাহে লাহে যি খ্ৰীষ্টিয়ান মাইনৰিটিবিলাক আছে বড়োসকল আছে তেওঁলোকে বুজি পাইছে এটা লাহে লাহে তেওঁলোকৰ যোগদানত আহিবলৈ ধৰিছে জিলাখনৰ 10টা সমষ্টিৰ কাৰণে আপোনাৰ প্ৰস্তুত 10টাৰ কাৰণে আমাৰ বহুত আগৰ পৰাই প্ৰস্তুত কিন্তু আমাৰ ষ্টেট যি আমাৰ সংগঠন ষ্টেট অসম ৰাজ্যিক বিজেপি তেখেতসকলে এটা এনালাইচিছ কৰিব সেইমতে আমাৰ কেণ্ডিডেটটো আমিতো ইয়াৰ পৰা জনাইছোঁ যে 10টাত আমাৰ শক্তিশালী আছে আৰু যোৱাবাৰো আমাৰ 10টাত খেলিছিলে ইণ্ডিপেণ্ডেণ্টলি খেলিছিলে এইবাৰো আমি 10টাত যিহেতু প্ৰস্তুত হৈ আছোঁ 10টাতে আমাৰ কেণ্ডিডেট দিব লাগি বুলি আমাৰ তৰফৰ পৰা প্ৰস্তাৱটো কৈছে এতিয়া তেখেতসকলে যি কৰে সেইটো আমাৰ অহা 27 তাৰিখত এটা মিটিং হ'ব আমাৰ BTRৰ কোৰ কমিটিৰ এই 27 তাৰিখে যি ৰিপৰ্ট দিব সেইটোত আমাৰ ক্লিয়াৰ হৈ যাব যে আমাৰ ইয়াত 10টা কেণ্ডিডেট তেওঁলোকে দিয়ে নে তাতকৈ কিবা এটা বেলেগ ভাবিছে কিন্তু আমাৰ তৰফৰ পৰা আমি প্ৰস্তুত আছোঁ ঠিক আছে